আত্মনিৰ্ভৰ আঁচনিৰ আজি ডাঙৰ আপডেট আহি গ'ল কেইটামান। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ধন লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনি 1.0 এপ্লাই কৰিছিল আৰু আত্মনিৰ্ভৰ আঁচনিৰ 1.0 ফাৰ্ষ্ট কিস্তিৰ পইচা লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে 11 মাৰ্চত আত্মনিৰ্ভৰ আঁচনিৰ 2 নম্বৰ কিস্তিৰ ধন লাভ কৰিলে। আৰু যদি আপোনালোকে এতিয়াও আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰা নাই অথবা আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছিল আৰু আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ধন লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। এটা কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড লিষ্ট মুকলি হ'ব। এতিয়া আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড লিষ্টটো মুকলি কেতিয়া হ'ব আৰু কোনসকলৰ ছেকেণ্ড লিষ্টত নাম আহিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এইবাৰ কিন্তু প্ৰায় 13,000 কেণ্ডিডেটে লাভ কৰি লোৱা আত্মনিৰ্ভৰ আঁচনি 2 নম্বৰ কিস্তি ধন। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 1.0 আবেদন কৰিছিল আৰু আপোনালোকে ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত বা আপোনালোকৰ চেক লাভ কৰিছে আত্মনিৰ্ভৰ আঁচনি 2 নম্বৰ কিস্তিৰ ধন। যিসকলে 1 নম্বৰ কিস্তি ধনটো লাভ কৰি কিবা এটা বিজনেছ লাভ কৰি আছে, সেইসকলে আত্মনিৰ্ভৰ আঁচনিৰ 2 নম্বৰ কিস্তিৰ ধনটো লাভ কৰিলে। আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছিল, যিসকলৰ ফাৰ্ষ্ট লিষ্টত নাম অহা নাই, এতিয়া কিন্তু সেইসকলৰ কাৰণে ছেকেণ্ড লিষ্ট এটা আহিব পাৰে। যিহেতু আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড লিষ্ট এতিয়াও অহা নাই বা এতিয়া কোনো আপডেটো অহা নাই, বা ছেকেণ্ড লিষ্টটো কেতিয়া আহিব, ছেকেণ্ড লিষ্টত কোনসকলৰ নাম আহিব, এতিয়া কিন্তু একো আপডেট অহা নাই। সেইকাৰণে আপোনালোকে এতিয়া ছেকেণ্ড লিষ্টটো দেখিব নোৱাৰিব। যেতিয়া ছেকেণ্ড লিষ্টটো আহি যাব, মই সকলোৰে আগত আপোনালোকে ভিডিঅ' বনাই দেখুৱাই দিম। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছিল, যিসকলে আত্মনিৰ্ভৰ আঁচনি 1.0 আবেদন কৰিছিল বা যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ধন লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলৰ কাৰণে আজি ডাঙৰ আপডেট আহি গৈছে। এতিয়া কিন্তু আৰু আত্মনিৰ্ভৰ আঁচনি 3.0 এপ্লিকেশ্যন আৰম্ভ হৈ যাব। ইতিমধ্যে কিন্তু আজি আত্মনিৰ্ভৰ আঁচনি কেইবাটাও ডাঙৰ আপডেট আহি গৈছে। এতিয়া কিন্তু আত্মনিৰ্ভৰ আঁচনি 3.0 আৰু নতুনকৈ এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা আবেদন আৰম্ভ হৈ যাব। সেইকাৰণে যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ধন আগত লাভ কৰা নাই, এইবাৰ কিন্তু প্ৰায় 5 লাখ বেনিফিচিয়াৰী লাভ কৰিব আত্মনিৰ্ভৰ আঁচনিৰ ধন। সেইকাৰণে যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ধন লাভ কৰা নাই, তেনেহ'লে আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। এইবাৰ কিন্তু সকলে 5 লাখকৈ লাভ কৰিব, যিহেতু এপ্ৰিল মাহৰ পৰা আত্মনিৰ্ভৰ আঁচনি 3.0 এপ্লিকেশ্যন আৰম্ভ হৈ যাব। সেইকাৰণে আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট ৰেডি কৰি ৰাখি দিয়ক। আপোনাৰ ফাৰ্ষ্ট ডকুমেণ্ট লাগিব এমপ্লয়মেণ্ট চাৰ্টিফিকেট। আপোনাৰ সকলো ডকুমেণ্ট ৰেডি কৰি ৰাখি দিয়ক, যিহেতু এপ্ৰিল মাহৰ পৰা আৰু নতুনকৈ আবেদন আৰম্ভ হৈ যাব।